নামঘৰলৈ বুলি আহিলোঁ আজি নামঘৰকণ অকণমান চাফা কৰোঁ বুলি দুগৰাকীহে আহি পাইছোঁ, বাকী অহাই নাই। নামঘৰ চাফাই হৈ থাকে। নামঘৰীয়া এজন যিহেতু ৰখা হয় নামঘৰ ভাগ চাফ চিকুণ কৰিবলৈ, বন্তি জ্বলাবলৈ। নামঘৰীয়া মানে আজি নাই, যোৰহাটলৈ গ'ল, ঘৰলৈ আহিবগৈ। আমি মানে দুগৰাকী আহি পাইছোঁহি এইমাত্ৰ। আহি বোলো নামঘৰকণ অকণমান চাফা কৰোঁ, যিহেতু আমাৰ সোণালী জয়ন্তী আহি আছে। চাফ চিকুণ মানে সম্পূৰ্ণ দৰকাৰ হৈছে আমাৰ, সেয়েহে চাফ চিকুণ কৰিব লাগে। বাতি অলপমান ধুবলৈ আছে। এই আমি দুগৰাকী আহিছোঁ এতিয়া বৰ্তমান। আহি পালোঁহি। এয়া বাতি ধুওঁ বুলি লৈছোঁ। নামঘৰৰ বাতি এইখিনি পানীত তিয়াই থৈছোঁ। এতিয়া এয়া ফুটছাই লৈছোঁ, নেমু টেঙা লৈছোঁ। নেমু টেঙা আৰু ফুটছাই কিমানখিনি বগা কৰিব পাৰোঁ কৰিম। আৰু 60টামান আছে বাতি, ঘটি চাফা কৰি চাফা কৰি মেলি কিমান সময় লাগে এতিয়া কৰি মেলি আকৌ গধূলিলৈ প্ৰসংগ প্ৰেক্টিছ কৰিম অকণমান। নাম প্ৰসংগ অকণমান প্ৰেক্টিছ কৰি আকৌ 3টা বজাত ভাগৱত পাঠ উলিয়াব লাগিব। 3টা বজাত আইসকল আহিব, ভাগৱত পাঠ হ'ব। তাৰপিছত আৰু ঘৰলৈ যাম। ঘটি 5টা বাতি 58টা ওলালে। নাই কৈ আছে।